নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলৰ অন্যটা ভিডিঅ'ৰ মাজলৈ। বৰ্তমান সময়ত যিসকল শিক্ষাৰ্থীয়ে উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিলে অৰ্থাৎ হায়াৰ সেকেন্ডাৰী পৰীক্ষাত দিছিলে ফাইনেল এক্সামিনেশ্যন দিছিলে সেই সকল শিক্ষাৰ্থীৰ মনত বৰ্তমান সময়ত এটা ভয় এটা শংকাৰ এটা সৃষ্টি হৈ আছে। এটো স্বাভাৱিক বাৰু প্ৰত্যেকজন শিক্ষাৰ্থীৰ মনত এটো হোৱাটো বৰ্তমান সেই সময়খিনিত এটা স্বাভাৱিক ঘটনা। প্ৰত্যেকজন শিক্ষাৰ্থীৰ মনতে এটা ভয় এটা শংকা থাকে ৰিজাল্টৰ সময়ত। গতিকে যেহেতুকে মেট্ৰিকৰ ৰিজাল্ট ইতিমধ্যে ঘোষণা হ'ল আৰু আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে যে 2 দিনৰ ভিতৰতে হায়াৰ সেকেন্ডাৰী ৰিজাল্টটো দিব। গতিকে কেতিয়া ৰিজাল্ট দিব তাৰ কাৰণে মই আজি ভিডিঅ'টো প্ৰস্তুত কৰি উলিয়াইছোঁ। যেহেতুকে শিক্ষামন্ত্ৰী ডাঙৰীয়াই মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ দিনাখনেই ঘোষণা কৰিছিলে যে হায়াৰ সেকেন্ডাৰী ৰিজাল্টটো এপ্ৰিল মাহৰ অৰ্থাৎ এই মাহৰ শেষৰ ফালে নতুবা মে মাহৰ প্ৰথম সপ্তাহৰ ভিতৰতে দিব বুলি। গতিকে আমি আশা কৰিব পাৰোঁ যে এই মাহত নতুবা অহা মাহত দিব। গতিকে ছাত্ৰ-ছাত্ৰীসকলক এইটোৱে ক'ম যে বেছি শংকা কৰিব নালাগে, যিহেতুকে পৰীক্ষাটো গ'লেই আৰু আগন্তুক যিসমূহ পৰীক্ষা আহিব সেইসমূহ ভালকৈ দিয়া বুলি ক'ম। গতিকে এইটো আছিল আজিৰ ভিডিঅ'। থেংক ইউ ফৰ ৱাচিং।